নমস্কাৰ। ধুবুৰী জিলাৰ গোলগঞ্জৰ বতৰৰ তাণ্ডৱ। বজ্ৰপাতত স্কুলীয়া ছাত্ৰ 6জন আহত, এজনৰ অৱস্থা অতি সংকটজনক। ধুবুৰী জিলাৰ গোলগঞ্জত আজি খন্তেক আগত হোৱা প্ৰবল ধুমুহা আৰু বৰষুণৰ মাজত বিভিন্ন স্থানত বজ্ৰপাতৰ ঘটনাত কমেও 6জন লোক আহত। আহতসকলৰ ভিতৰত এজনৰ অৱস্থা অতি সংকটজনক বুলি জানিব পৰা গৈছে। বজ্ৰপাতত গোলগঞ্জৰ বালাবাৰীৰ গোপাল বৰ্মন নামৰ এজন যুৱক গুৰুতৰভাৱে আহত হয়। স্থানীয় ৰাইজে গোলগঞ্জ চিকিৎসালয় নিয়ে যদিও চিকিৎসকে উন্নত চিকিৎসাৰ বাবে ধুবুৰী চিকিৎসা মহাবিদ্যালয়ত প্ৰেৰণ কৰে। আনহাতে গোলগঞ্জৰ লক্ষীমাৰী হাইস্কুল খেলপথাৰত বজ্ৰপাত পৰাত 3জন ছাত্ৰ আহত হয়। আহত ছাত্ৰকেইজন হৈছে মেহেদী হাছান, সাহিল আহমেদ আৰু বিশ্বজিৎ বৰ্মন। তেওঁলোকক গোলগঞ্জ চিকিৎসালয়ত ভৰ্তি কৰা হৈছে। ইফালে গোলগঞ্জৰ দক্ষিণ ৰায়পুৰত বজ্ৰপাতত চালেহা বিবি নামৰ এগৰাকী মহিলা আহত হয়। লগতে লক্ষীমাৰী হুখিয়া বিবি নামৰ আন এগৰাকী মহিলা বজ্ৰপাতত আহত হয়। আমাৰ মানে স্কুলত টিফিন দিয়াৰ পিছত ল'ৰা ছোৱালীবিলাক বাহিৰত গৈছিল। 4-5জন ল'ৰা মানে এটা গছৰ তলত মানে হাত দি থিয় হৈ আছিল। তেতিয়া বিজুলী মাৰিছিল। তাৰপিছত এই 4-5টা ল'ৰাক মানে শ্বৰ্ট খোৱাৰ নিচিনাকৈ দূৰত 3-4 ফুটমান পিছত গৈছিল। তাতে আমাৰ 3জন ষ্টুডেণ্ট অলপ কি হৈছে, আহত হৈছে। তাৰপিছত গোলগঞ্জ হস্পিটেলত অনাৰ পিছত সিহঁতে সুস্থ হৈ আছে। এতিয়া আৰু ইমান প্ৰব্লেম নাই।